নমস্কাৰ। আজি বহুতো ব্যক্তিয়ে নভবা বা বহুতো ব্যক্তিয়ে প্লানিং নকৰা এটা বিষয় লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টোলৈ ডাইৰেক্ট যাওঁ আমি। বিষয়টো হ'ল যে এজন যুৱক বা যুৱতীয়ে যেতিয়া কাম কৰি থাকে তাৰ পাছত যেতিয়া ৰিটায়াৰমেণ্টৰ সময় আহি পৰে তাৰ পিছৰ পৰ্যায়ৰ বাবে বহুতে কোনো ধৰণৰ প্লানিং নকৰে, জমা জাৰি নকৰে বা যিখিনি গ্যাৰাণ্টেড ফাণ্ড হয় তাত ইনভেষ্ট নকৰে। গতিকে তাৰ ফলত বহুতৰ ৰিটায়াৰমেণ্টৰ পিছৰ সময়খিনি খুব কষ্টকৰ হয়। আপোনালোকে যদি মোৰ এক্সাম্পল এটা দিম, মই এক্সাম্পলটো যদি ভালদৰে ভাবি চায় তেতিয়াহ'লে আপোনালোকে বুজিব যে একচুৱেলি ছেভিংছৰ প্ৰয়োজন ক'ত আছে। ছাপ'জ আজিৰ পৰা 30 বছৰ পিছত ছাপ'জ এজন ব্যক্তিয়ে ৰিটায়াৰমেণ্ট ল'ব, তাৰ পিছত তেওঁ যদি 15 বছৰ জীয়াই থাকিব লাগে, অৰ্থাৎ তেওঁৰ এজ 75 ইয়াৰ্ছলৈকে যদি তেওঁ জীয়াই থাকিব লাগে, তেতিয়াহ'লে তেওঁক কিমানমান টকাৰ প্ৰয়োজন হ'ব যদি কেৱল জীয়াই থাকিবহে লাগে। এনজয়মেণ্ট বাদ দিলোঁ মই, কেৱল জীয়াই থকাৰ বাবে। প্ৰত্যেকে এইটো কথা নিশ্চয় জানিব বা বুজিব যে আজিৰ পৰা 30 বছৰ পিছত এসাঁজ ভাতত চিম্পলকেও যদি খাওঁ আমি, তেতিয়াহ'লে এসাঁজ ভাততে মোটামুটি গড় হিচাপত 50 টকাকৈ পৰিব। আৰু এসাঁজ ভাতত 50 টকাকৈ 3 সাঁজ ভাতত 150 টকা প্ৰতিদিন। আৰু প্ৰতিদিন 150 টকাকৈ এক বছৰত এজন ব্যক্তিক কেৱল ভাত 3 সাঁজৰ বাবে 54,750 ৰুপিজ লাগিব। আৰু তেওঁ যদি 15 বছৰ জীয়াই থাকিব লাগে আফটাৰ ৰিটায়াৰমেণ্ট, তেতিয়াহ'লে তেওঁক কেৱল এই খাদ্যখিনিৰ বাবে 8,21,250 ৰুপিজ লাগিব। আপোনালোকে কল্পনা কৰি চাওক যে এই যিখিনি মই এমাউণ্টটো ধৰি মই কৈছোঁ, আচলতে ইমানখিনি প্ৰয়োজন হ'বনে নহয় আপোনালোকে ভাবি চালে গম পাব। আৰু তেওঁক জীয়াই থাকিবৰ বাবে ঔষধ পাতি বা অন্যান্য খৰচৰ বাবে মই অতি কম এটা মূল্য মই হিচাপতে ধৰিছোঁ, যিটো প্ৰতি মাহত 1,000 টকা আৰু বছৰত 12,000 টকা। গতিকে বছৰত 12,000 টকাকে তেওঁ যদি 15 বছৰ ছাৰ্ভাইভ কৰিব লাগে আফটাৰ ৰিটায়াৰমেণ্ট, তেতিয়াহ'লে তেওঁক লাখ টকাৰ প্ৰয়োজন হ'ব 1,80,000। অৰ্থাৎ তেওঁ যদি কেৱল জীয়াই থাকিব লাগে আফটাৰ ৰিটায়াৰমেণ্ট 15 বছৰ, তো 15 বছৰ জীয়াই থাকিবলৈ তেওঁক টকাৰ প্ৰয়োজন হ'ব 10,01,250 ৰুপিজ। আৰু নিশ্চয় ল'ৰা ছোৱালীয়ে ইনকাম কৰিব, তেওঁলোকে হয়তো কোনোবা বাহিৰত থাকে বা ছেল্ফ ডিপেণ্ডেণ্ট হৈ হয়তো ইফাল সিফাল হৈ যায়। গতিকে মই এইটো ধৰি লৈছোঁ যে ল'ৰা ছোৱালীক এৰি কেৱল হাজবেণ্ড ৱাইফ যদি জীয়াই থাকিব লাগে আফটাৰ ৰিটায়াৰমেণ্ট 15 ইয়াৰ্ছ, তেতিয়াহ'লে দুয়োজনক মিলি কিমান টকা লাগিব? এজনক লাগিব 10,01,250 ৰুপিজ, তো দুজনক মিলি লাগিব 10,02,500 ৰুপিজ কেৱল জীয়াই থাকিবৰ বাবে। ল'ৰা ছোৱালী একেলগে থাকিলে তেওঁলোকৰ খৰচ পাতি তাত কিছু কিছু হ'লেও ইনক্লুড হৈ থাকিব। গতিকে নিজে নিজৰ জীৱনটো আগবঢ়াই নিবলৈ হ'লে, নিজে নিজক জীয়াই ৰাখিবলৈ হ'লে অন্তত সেইখিনি পইচা আমাক ছেভিংছৰ প্ৰয়োজন আছে। আৰু যদি আমি আফটাৰ ৰিটায়াৰমেণ্ট যদি এনজয় কৰিব বিচাৰোঁ, যিহেতু তাৰ আগৰ সময়ছোৱাত আমি কৰ্মব্যস্ততাত উঠি বাঢ়ি ফুৰোঁ, গতিকে তাৰ পিছৰ পৰ্যায়ত যাতে আমি অলপমান এনজয় কৰিব পাৰোঁ, তাৰ বাবেতো এক্সট্ৰা ছেভিংছ লাগিবই। আৰু গতিকে এই সকলোবিলাক সমস্যাৰ সমাধান হিচাপত আজি মই আপোনালোকৰ মাজলৈ LICৰ এটা অতি নিৰ্ভৰযোগ্য প্লান লৈ আহিছোঁ, যিটো প্লানত আপোনালোকে ৰিটায়াৰমেণ্টৰ পিছত যদি আপোনাৰ বয়স 30 বছৰ বা 35 বছৰৰ ভিতৰত হয় বা তাতকৈ কম হয়, তেতিয়াহ'লে আপোনাৰ ৰিটায়াৰমেণ্টৰ পিছত আপুনি প্ৰতি মাহত 30,000 টকাকৈ লাভ কৰিব গেৰাণ্টেড। বা আপুনি যদি পেঞ্চন হিচাপত ল'বলৈ নিবিচাৰে, তেতিয়াহ'লে আপুনি লামচাম 1 crore 45 lakhs আপোনালোকে লাভ কৰিব পাৰিব। 1 crore 45 lakhs। গতিকে আপোনালোকে লামচাম এমাউণ্টটোও ল'ব পাৰে, প্লাছ আপোনালোকে হোল লাইফৰ বাবে মান্থলি 30,000 কৈ পেঞ্চন হিচাপতো আপোনালোকে
লাভ কৰিব পাৰে এই প্লানটো লৈ আৰু এই প্লানটোত আপোনালোকৰ পলিচি লোৱা দিনৰ পৰা অৰ্থাৎ বৰ্তমান সময়ৰ পৰা আপোনালোকৰ নেচাৰেল লাইফ ইঞ্চুৰেঞ্চ হিচাপত থাকিব 47 লাখ আৰু এক্সিডেণ্টেল লাইফ ৰিস্ক থাকিব আপোনালোকৰ 92 লাখ যিটো লাইফ ৰিস্ক আপোনাৰ প্ৰতি বছৰত 2 লাখকৈ ইনক্ৰিজ হৈ গৈ থাকিব অৰ্থাৎ আপুনি পলিচি লোৱা দিনাখনৰ পৰা আপুনি এইটো নিশ্চিত থাকিব পাৰিব যে আপোনাৰ উপস্থিতিটো আপুনি আপোনাৰ পৰিয়ালক সম্ভালি আছে আপোনাৰ অনুপস্থিতিটো আপোনাৰ পৰিয়ালক সম্ভালিবৰ বাবে LICIয়ে এই প্লেনৰ জৰিয়তে আপোনাৰ পৰিয়ালক এটা খুব হেভি এমাউণ্ট এটা আপোনাৰ পৰিয়ালক দি দিব গতিকে আমি যদিও আমাৰ কিবা বেয়াটো আমি চিন্তা নকৰো নাভাবো তথাপিও বহুতো সময়ত আমাৰ মাজত বিভিন্ন বেয়া ঘটনা আমাৰ মাজত ঘটি যায় জীৱনত ঘটি যায় গতিকে তাৰ বাবে আমি সাজু হোৱাটো ভাল আৰু এইভাবে ইঞ্চুৰেঞ্চৰ দৰকাৰ আছে আপুনি এই প্লানটো যদি লয় তেতিয়াহ'লে আপুনি 2 বছৰ পিছৰ পৰাই লোন ফেচিলিটি লাভ কৰিব প্লাস আপুনি যদি 100 ইয়াৰ্স সাৰ্ভাইভ কৰে তেতিয়াহ'লে আপুনি লাভ কৰিব 3,49,65,000 rupees ভাবি চাওক আপুনি হোল লাইফৰ বাবে টিল 100 ইয়াৰ্স আপুনি লাভ কৰিব 30,000 পাৰ মান্থ প্লাস আপুনি মেচুৰিটি এমাউন্ট হিচাপতো লাভ কৰিব 3,49,65,000 rupees যদি আপুনি 10 বছৰ আপোনাৰ 60 বছৰ বয়সৰ পৰা 70 বছৰ বয়সলৈকে আপুনি প্ৰতি মাহত 30,000 কৈ টকা পেনশন হিচাপত ললে লোৱাৰ পাছত যদি আপুনি 10 বছৰ পেনশন লৈ আপুনি লামসাম এটা এমাউন্ট LICৰ পৰা বিচাৰে যে আপোনাক পেনশন নালাগে আপুনি লামসাম এমাউন্ট এটা বিচাৰে তথাপিও আপুনি লাভ কৰিব 2,76,63,300 rupees ইয়াৰ আগত আপুনি 10 বছৰত লাভ কৰিব প্ৰতি মাহত 30,000 কৈ লাভ কৰিব প্লাস আপুনি 10 বছৰ পেনশন লৈ যদি লামসাম এমাউন্ট বিচাৰে তথাপিও আপুনি ইমানখিনি টকা লাভ কৰিব পাৰে আৰু আপুনি যদি 70 ইয়াৰ্স সাৰ্ভাইভ কৰি ভগৱান নকৰক আপোনাৰ যদি ডেথ হৈ যায় তেতিয়াহ'লে আপোনাৰ পৰিয়ালে LICৰ পৰা আপোনাৰ জীৱন বীমাৰ নামত লাভ কৰিব 2,89,62,000 rupees গতিকে এই প্লানৰ যিটো লাভ যিটো সুবিধা এই সুবিধাটো আপুনি ভাবি চাওক আপোনাৰ ৰিটায়াৰমেন্টৰ পিছৰ যিটো আপোনাৰ সময় এই সময়টো সম্পূৰ্ণৰূপে সিকিউৰ কৰি ৰাখিব পাৰে এই ধৰণৰ এটা প্লানে আৰু এই প্লানটোত আপুনি লাভ কৰিব আপুনি পলিচি টাৰ্ম আপোনাৰ পেয়েবল টাৰ্ম হ'ব 30 ইয়াৰ্স যদিহে আপোনাৰ এজ 30 বা তাতকে কম হয় বা তাতকে বেছি হয় 35 ভিতৰত মই ধৰি লৈছো তো এই পলিচি পেয়েবল টাৰ্ম প্ৰিমিয়াম পেয়েবল টাৰ্ম 30 ইয়াৰ্সৰ ভিতৰত যদি আপোনাৰ কিবা ক্ৰিটিকেল ইলনেস হয় 15টা ক্ৰিটিকেল ইলনেস আমাৰ LICI ক্ৰিটিকেল ইলনেস ৰাইডাৰৰ জৰিয়তে কভাৰ হয় আৰু এই ইলনেস কেইটা মোৰ এটা আগৰ ভিডিঅ'ত বিতংভাৱে কোৱা আছে আৰু এই ক্ৰিটিকেল ইলনেস কেইটাৰ ভিতৰত যিকোনো এটাও যদি আপোনাৰ এই পলিচি টাৰ্মৰ ভিতৰত হয় তেতিয়াহ'লে আপোনাৰ এই ক্ৰিটিকেল ইলনেস চিকিৎসাৰ বাবে ট্ৰিটমেন্টৰ বাবে আপোনাক LICIয়ে ওয়ান টাইমৰ বাবে 45 লাখ আপোনাক পেমেন্ট কৰিব আপোনাৰ কেৱল ট্ৰিটমেন্টৰ কাৰণে এই এমাউন্টটো আপোনাৰ মেচুৰিটি এমাউন্টৰ পৰা কাটা নহয় কোনো ধৰণৰ ডিডাকশন নহয় মাত্ৰ আপুনি এবাৰে লাভ কৰিব পাৰিব এই সুবিধা গতিকে আপোনাৰ এটা খুব ডাঙৰ হেলথ ইন্সুৰেন্স কভাৰ হৈ থাকে প্লাস আপোনাৰ পেনশনৰ বাবে এটা গ্যাৰান্টেড ৰিটাৰ্ণৰ বাবে আপুনি নিশ্চিত হৈ থাকিব পাৰে প্লাস আপুনি লামসাম এমাউন্ট বিচাৰিলেও এটা ভাল এমাউন্ট এই পলিচিৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে আপুনি যদি এই প্লানটো ল'ব বিচাৰে তেতিয়াহ'লে আপুনি LICI পে কৰিব লাগিব ইয়াৰলি 1,66,326 rupees হাফ ইয়াৰলি প্ৰিমিয়াম যদি ল'ব খোজে তেতিয়াহ'লে আপুনি
দিব লাগিব 84,034 rupees আপুনি যদি কোৱাৰ্টাৰলি প্ৰিমিয়াম ল'ব খোজে তেতিয়াহ'লে আপুনি পে' কৰিব লাগিব 42,452 rupees আৰু আপুনি যদি মান্থলি পেমেন্ট কৰিব খোজে তেতিয়াহ'লে আপুনি পে' কৰিব লাগিব 14,150 rupees আপুনি এটো কথা মন কৰিব যে LICৰ প্ৰিমিয়ামবোৰ পে কৰোতে যদি আপুনি ইয়াৰলি মুড লয় তেতিয়াহ'লে মান্থলি বা কোৱাৰ্টাৰলি প্ৰিমিয়ামতকৈ আপুনি 2.2% প্ৰিমিয়ামত ৰিবেট পাব আপুনি যদি হাফ ইয়াৰলি প্ৰিমিয়াম লয় তেতিয়াহ'লে আপুনি আপোনাৰ হাফ ইয়াৰলি প্ৰিমিয়ামত মান্থলি বা কোৱাৰ্টাৰলি প্ৰিমিয়ামতকৈ 1.1% প্ৰিমিয়াম ৰিবেট পাব প্লাস আপুনি আপোনাৰ ফাৰ্ষ্ট ইয়াৰ প্ৰিমিয়ামৰ পিছত আপোনাৰ ফাৰ্ষ্ট ইয়াৰ প্ৰিমিয়ামৰ পৰা 2.25% প্ৰিমিয়াম ৰিবেট পাব গতিকে আপুনি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰাৰ বাবে এই ধৰণৰ প্লান এটা আপুনি আপোনাৰ প্লেনিংত ইন্স্যুৰেন্স প্লেনিংত বা আপোনাৰ ফিউচাৰ প্লেনিংত আপুনি ৰাখিব পাৰে আৰু যদি এই প্লানটোৰ বিষয়ে আপুনি অধিকভাৱে জানিবলৈ খোজে তেতিয়াহ'লে মোক কমেন্ট কৰিব পাৰে আপোনাৰ যদি প্লানটো লাইক কৰিছে আপুনি তেতিয়াহ'লে আপুনি লাইক কৰিব পাৰে আপুনি যদি কোনোবাক এই প্লানটোৰ বিষয়ে জনাব খোজে তেতিয়াহ'লে শেয়াৰ কৰিব পাৰে এইটো প্লান যদি আপোনালোকে অনলাইন যোগে ল'ব বিচাৰে তেতিয়াহ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনাৰ ঘৰত বহি আপুনি এই প্লানটো ডাইৰেক্টলি অনলাইন হিচাপত ল'ব পাৰিব গতিকে আপোনালোকৰ পৰা ভৱিষ্যতে পুনৰ সহাৰি আশা কৰি মই আজিলৈ আপোনালোকক নমস্কাৰ জনাইছো ধন্যবাদ